যোৱা ভালকৈ যাবা 50 কাৰণে এইটো 1 নম্বৰ তোমাৰ তাত চোৱা এইটো ইফালে ৰেংক আৰু এইটো 40 কাৰণে এইটো 3 নম্বৰ ৰেংক এইটো চোৱা এইটো আৰু এইটো 30 কাৰণে এইটো 4 নম্বৰ ৰেংক ঠিক আছে এইটো তোমাৰ এইখিনি 4 নম্বৰ দিয়া মিলিছে ন মোৰো এইটো 10 কাৰণে এইটো 8 নম্বৰ ৰেংক এইটো চোৱা এইটো 45 মানে এইটো 2 নম্বৰ ৰেংক এটা পিছত তুমি গোটেইখিনি টোটাল কৰি দিলা বাকি হৈ যাব তোমাৰ পাৰিবা পাৰিম দিয়া মিলিছে দেখোন হ'ব দিয়া আচ্ছা নপঢ়ো এতিয়া আৰু ইমান প্ৰব্লেম নাই হ'ব দিয়া ঠিক আছে ভাগৰো লাগিছে আজি নপঢ়ো এক্সাম আহিলে নহয় আকৌ তাকেইতো পঢ়াও হোৱা নাই আকৌ ভালকৈ মোতকৈ ভালদৰে পঢ়িব লাগিব কিন্তু দেই এনেকৈ থাকিলে আমি নহ'ব কিন্তু ভালদৰে পঢ়িব লাগিব ঘৰত তাকেইতো এনেকৈ থাকিলে ৰিজাল্টো বেয়া হ'ব দাদাই এবাৰ হাই ছেকেণ্ডেৰী দিব নহয় এবাৰ কিয় দিব হাই ছেকেণ্ডেৰী সেইটো চাগে ভালেই হ'ব ন সি দামী স্কুল সি আৰু কথাই নাই কি আৰু ভালেই হ'ব চাগে ন ৰিজাল্ট সি ভালে হয় বা বেয়া হয় মই এইবিলাক নাজানো মা দেউতাৰতো তাৰ পৰা বহুত ডাঙৰ সপোন মইতো একো গুৰুত্ব নিদিয়ে মোৰ ৰিজাল্ট ভাল হ'লেও গুৰুত্ব নিদিয়ে বেয়া হ'লেও গুৰুত্ব নিদিয়ে এটা প্ৰাইজ পালেও মাহঁতৰ একো ৰিয়েকশ্যনে নাই একো গুৰুত্বই নিদিয়ে সি যদি অকণমান কিবা এটা প্ৰাইজ পায় ন ক'ত ল'ব ক'ত থ'ব তেনেকুৱা কৰে কি ক'বা আমাৰো মেট্ৰিক আহিলেই কিন্তু দেই আমি এবাৰ কি কৰোঁ সিটো ভালেই হ'ব কি কথাই নাই বাৰু কিন্তু আমাৰহে বা আকৌ কি হয় ৰিজাল্টটো ভাবিয়ে বৰ ভয় লাগিছে কি হয় ভালদৰে পঢ়িব লাগিব মই তাতকৈ মই এবাৰ ভাল ৰিজাল্ট কৰিয়ে দেখাম বৰ একেবাৰে ল'ৰাটো ভাল স্কুলত পঢ়াইছে নহয় মই এই স্কুলত পঢ়িয়ে একদম ভাল ৰিজাল্ট কৰি দেখাম মই দেখাবই লাগিব ভাল ৰিজাল্ট কৰি তাতকৈ খালি ভালদৰে সি পঢ়িলেই হ'ল ভালদৰে পঢ়িলে চাগে হ'ব আমাৰো এদিন ভাল ৰিজাল্ট নাই ভাল কৰিবই লাগিব মই এই কাঠৰ যাব আমি ছবি অঁকা আৰু গানত এনেকৈ আগবাঢ়ি যোৱা তোমালোকে পঢ়া পাতিৰ লগতে এক্সট্ৰা কাৰিকুলামতো মনত ৰাখিবা দেই আজিকালি এক্সট্ৰা কাৰিকুলাম পাৰিলেও মানে বহুতখিনি ফিল্ড দুয়োটাই মেইনটেইন কৰিবা ভাল হ'ব থেংক ইউ মেম ক'ত আছ তুমি মই ইমান মাতি আছো মই কি পালো প্ৰাইজ পালো আজি আৰু গানত পাইছো এই দুটা মই আৰু ভালদৰে পঢ়িবা দেই হ'ব দিয়া মাহ বাইদেউ দাদা কলৈ এই অকণমান বজাৰলৈ যাব ভালনে আপোনাৰ আছো দে আপোনাৰ ছোৱালীজনী ঘৰতে আছে আছে তাইৰ কথা গম পাইছে নাই আপুনি কি কৰিলে তাই নাই ভয় খাব লগা কথা একো নাই তাই আৰু তাইৰ লগৰ কেইজনীয়ে আমাৰ স্কুলখনৰ সুনাম অৰ্জন কৰিছে হয় নেকি এইটো কথাটো মই গম পোৱা নাই হয় নেকি তাই কোৱা নাই নেকি আপোনাৰ গম পোৱা নাই মানে ডিষ্ট্ৰিক্ট লেভেলত এটা কম্পিটিশ্যন হৈছিলে নহয় তাতে সিহঁত কেইজনীয়ে ধুনীয়াকৈ প্ৰাইজ এটা লৈ আহিলে লগতে আমি স্কুলৰ নামখনো ৰচনা কৰিলোঁ হয় নেকি এইবিলাকতো সৰু আৰু ইয়াৰ বাবা ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছে ন দুদিনমান পিছত ইঞ্জিনিয়াৰ গৈ আহিব আৰু এই ছোৱালীনো আৰু কি ছোৱালী আৰু দুদিনমান পিছত বিয়াই দিম তেনেকুৱানো কিয় কৰিছে আপুনি আপোনাৰ ছোৱালীজনীও কম নহয় তাইক ইমান সোনকালে বিয়া নিদিব তাইও বহুত চোকা আছে আপুনি ল'ৰাৰ লগতে ছোৱালীকো পঢ়ুৱাওক ছোৱালীকো অকণমান গুৰুত্ব দিয়ক এনেকৈ ল'ৰা ছোৱালীৰ মাজত ভেদাভেদ নকৰিব এই বাৰু দিয়ক এই পঢ়িব বহিলেই খালি ফোনটো কোনেবা ফোন কৰিছে মানে যেতিয়া ফোনটো কৰিলেই হ'ল নাই আৰু হেল্ল' পাহি মই পঢ়ি আছো মেথছ কৰিছো তোমাৰ কিমান হ'ল পঢ়া নাই মই ফোনে পঢ়িছো আৰু গাই বেয়া গাটো ভাল লাগি থকা নাই কিবা সেইটো কালে কৰিছিলো ৰবা মেথছটো লাগিব নেকি তোমাক দিয়া হ'ব দিয়া মই তোমাক হোৱাটছএপ কৰি দি আছো দিয়া পঢ়া দিয়া কেনেকৈ কৰিছিলে তাৰ চুমিক এবাৰ ফোন কৰি ল'ব
চুমি এই মেথছৰ এইটো কৰিছিলি নেকি চেপ্টাৰ 5ৰ যে কুৱেশ্যন নম্বৰ 3টো আছিল মোক এবাৰ দিব পাৰিবি নেকি মই বুজি পোৱা নাই মানে ভালদৰে ঠিক আছে দে দিছোঁ মই চাই লওঁ কৰি লওঁ শুনকচোন এই বাবাৰ কাৰণে কি যাব লাগিছিলে নহয় হয় নেকি ঠিক আছে কাইলৈ যাম নহ'লে আমি কিন্তু কাইলৈচোন মাজুলীৰ পৰীক্ষা আছে এই মাজুলী মেনেজ কৰি ল'ব দিয়া তাই মেনেজ কৰি ল'ব আমি বাবাৰ তাতে যাম কালি ঠিক আছে তোমালোকে মোৰ একো কথাই গুৰুত্ব নিদিয়া অকল দাদাকে প্ৰায়ৰিটি বুলি ভাবা নিজৰ মোৰ কথা যে অকণমানো নাভাবিলে মা দেউতাই অকল দাদাৰ কথাই ভাবে মোৰ কালি এক্সাম আছে অলপো নাভাবিলে মোৰ কথা অকল দাদাৰ কথাই ভাবি থাকিলে ফোন কৰোঁ ৰ'বা হেল্ল' অঁ বাবা ভালে আছানে তুমি কাইলৈ এবাৰ তোমাৰ মা আৰু মই যাম বুলি ভাবিছোঁ তোমাৰ তাকে অঁ বাকী পঢ়া পাতি কেনেকুৱা চলি আছে তোমাৰ ভাল কথা তোমাক কিবা পইচা লাগিলে ক'বা দেই মই পঠিয়াই দিম তোমাক ঠিক আছে দিয়া নহ'লে ৰ'বচোন বাবাকে ফোন কৰি পইচা অ বাবা তই কেতিয়ালৈকে আহিবি তোৰ দেউতাৰক ডক্টৰক দেখাব লাগিছিলে নহয় নহ'লে তই পইচা অকণমান পঠাই দিব পাৰিবি কিন্তু বাবা দেউতাৰ গাটো ভালেই বেয়া ফোনটো কাটি দিলে কাটি দিলে ফোনটো বাবাই ক'লে কাৰ্ড দিব এতিয়া পইচাৰ নাটনি হৈ আছে কি কৰিছে পইচাখিনি যোগাৰ কৰি ভাবি নিজৰ অপাৰেশ্যনৰ কাৰণে পইচা লাগিব দাদাটো একো খবৰে নাই কেনেকৈ যোগাৰ কৰোঁ ভাবি পোৱা নাই মই চুমিকে ফোন কৰি চাওঁ ৰ হেল্ল' অঁ অলপ পইচা ধাৰলৈ দিব পাৰিবি নেকি চুমি দেউতাৰ গাটো খুব বেয়া নাই দাদাটো খবৰে নাই ফোন কৰিছিলে বাৰু মায়ে ফোনটো কাটি দিলে হেনো ঠিক আছে অলপ পইচা পঠাবিচোন ঠিক আছে বাৰু হ'ব দে ভাবিয়ে পোৱা নাই চুমি মাজনী বাইদেউ আহিছে আহক আহক আহাচোন খুৰী বাকী ঘৰত নাই নেকি মাজনী আছিলে ৰবা অকণমান ওলাই গৈছে মই তাইক ফোনো কৰিছিলো ফোনটো ৰিচিভ কৰা নাই সিহঁতৰ কি হ'লনো এই এওঁৰ আজি এমাহৰ পৰাই বেমাৰ বহুতখিনি পইচা খৰচ কৰিলোঁ কিন্তু কি হৈছে ধৰিবই পৰা নাই বাবাও সময় পোৱা নাই আহিবলৈ তাক খবৰ দিছিলেনে খবৰ দিছিলোঁ কিন্তু বাবা আহিবই পৰা নাই বলাচোন এবাৰ খুৰাক চাই আহো হেৰি চুমি আৰু মাক আহিছে খুৰা চিনি পাইছেনে মোক খুৰা মোৰ লগত মাও আহিছে আপোনাৰ খবৰ ল'ব ভাল পাইছেনে আপুনি অকণমান নাই পোৱা মোক অকণমান উঠাই দিবচোন ঘৰত কোনোবা আছেনে অঁ বাইদেউ আহক আহক আহকচোন বাইদেউ ভালনে আছোঁ আছোঁ বহক পাহি নাই নেকি বাইদেউ ঘৰত মাজনী অকণমান ওলাই গৈছে দেউতাকৰ গাটো ভাল নহয় কি হৈছে তেখেতৰ এমাহৰ পৰাই গাটো বৰ বেয়া হয় নেকি
ডক্টৰক দেখাইছে নে আপুনি? ডক্টৰ দেখাই বহুতখিনি পইচাই খৰচ কৰিলোঁ কিন্তু এতিয়ালৈকে বেমাৰ কৰিবই পৰা নাই। কিবা হ'ল এতিয়া? সেইটোৱে বাইদেউ। আজি মানে আহোঁতে ৰাস্তাত পাহিক লগ পালোঁ। তাই মানে একদম টেনশ্যনত আছে, হয়তো দেউতাকৰ বেমাৰৰ কাৰণে হ'ব পাৰে। মানে তাইক দেখি মোৰ মানে বিৰাট ভয় লাগিল, সেইকাৰণে মই মানে তাইৰ পিছে পিছে এনেকৈ আহি গ'লোঁ। ঠিকে কৰিছে। এবাৰ চাওঁ দিয়কচোন। বাইদেউ দেখোন। অ' সুমি, কি খবৰ তোমাৰ? আছো ভালে। বাইদেউ আপোনাৰ? অ' ভালেই দিয়া। বহুত দিনৰ মূৰত বাইদেউ লগ পালো। কি কৰি আছা এতিয়া? বাইদেউ মই এবাৰ পিএইচডি পালো নহয়। অ' হয় নেকি? বহুত ভাল। মাক চিনি পাইছেনে বাইদেউ? অ' একেলগে এবাৰ লগ পাইছিলো বাৰু। অ' নমস্কাৰ। অ' হয় ভালে। আপোনাৰ ভালনে? অ' বুঢ়া গাটো ভাল পোৱা নাই নেকি আপুনি? নাই ইমান ভাল পোৱা নাই। ল'ৰাই গম পায়নে নাই? পায়। গম পায়? কেতিয়ালৈ আহিব তেওঁ? বাবাক ফোন কৰিছিলোঁ। বাবা হেনো ব্যস্ত আছে। বাবা দেলহিত থাকে নহয় আজিকালি। সেয়াই আৰু বাবাৰ নামত ইমানখিনি পইচা শেষ কৰিলোঁ পঢ়াৰ নামত। এতিয়া বাবা আহিবই নোৱাৰিলে দেউতাকৰ ইমান প্ৰয়োজনীয় সময়খিনিত। মা অ মা ক'ত বা আছে মা? অ মা মা মই কিবা এটা পইচা অলপ জমা কৰিব পাৰিছো মা। হয় নেকি? বৰ ভাল কথা। এয়া চোৱাচোন ইমানখিনি হৈছে। বাইদেউ চুমি অ' খুৰীও আহিছে। পাহি। অ খুৰাৰে খবৰ ল'ব আৰু অ' তোমাৰ দেউতাৰো খবৰ ল'ব। ঠিকে কৰিছা দিয়া। তোমাৰ যে অফিচ নাই নেকি? নাই এইকেইদিন যোৱাই নাই। ঘৰৰ মেইন মানুহজনৰে ইমান বেমাৰ, কেনেকে যাওঁ বাৰু কওকচোন? দেউতাকৰ বেমাৰ ন? তাতে দাদাও নাই। মই মানে তোমাক ৰাস্তাত দেখিছিলোঁ দেই, তোমাক মাতিছিলোঁ, তুমি চাগে নুশুনিলা। টেনশ্যনত দেখিলোঁ সেইকাৰণে আহি গ'লোঁ। সেইটোৱেই আৰু বহুত টেনশ্যন হৈ আছে, যিহেতুকে ঘৰৰ দাদাজনো নাই, সিও আহিব নোৱাৰে। গোটেইখিনি ময়ে মিলাব লগা হৈ আছে। অকণমান অসুবিধা নোহোৱা নহয় পিছে। বিপদৰ সময়ত ছোৱালীজনীয়ে আমাক সহায় কৰিলে। ল'ৰাজনৰতো সময় নহ'ল বিপদৰ সময়ত মাক বাপেকালক এবাৰ চাবলৈ। আপোনালোকে আজিহে উপলব্ধি কৰিলে যে ল'ৰা ছোৱালীক ভেদাভেদ কৰিব নালাগে। এতিয়া আপোনালোকৰ বিপদৰ সময়ত আপোনাৰ ল'ৰাটোহে কাষত থাকিব লাগিছিলে, কিন্তু তেওঁ নাই যিহেতু তোমালোকৰ ছোৱালীজনীহে সাৰথি হৈ থাকিলে। মাক বাপেকে খাইছেনে মৰিছেনে একো খবৰ ল'ব সময় নাই। ফোন এটাও কৰিব নোৱাৰেনে? সৰুৰে পৰা আমি ছোৱালীজনীক উপেক্ষা কৰিলোঁ, কিন্তু এতিয়া তাইহে আমাৰ সাৰথি হ'ল। হয়, আমাৰো ভুল হৈছিল। আমি খালি ল'ৰাটোকে প্ৰাধান্য দিলোঁ সৰুৰ পৰা। এতিয়া আমি ছোৱালীটোৰ ওপৰত ধন বুলি পিনে আমি অকলো গুৰুত্ব নিদিলোঁ, কিন্তু এতিয়া বিপদৰ সময়ত আমাক খালি অকল আমাৰ ছোৱালীজনীয়ে চালে। বাপেকে খাইছেনে মৰিছেনে একো খবৰ ল'ব সময় নাই। হয়, আমাৰো ভুল হৈছিল। আমি ল'ৰাজনকহে অকল প্ৰাধান্য দিলোঁ। আমি ল'ৰাটোৰ সকলো সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। ল'ৰা ছোৱালী কোনো কম নহয়, বুজিছেনে? সকলোকে সমান দৃষ্টিৰে চাব লাগে। তাকেই আমি বহুত ডাঙৰ ভুল কৰিলোঁ। এনেকুৱা ভুল যাতে আৰু কোনো কেতিয়াও নকৰে। ল'ৰা ছোৱালী সকলো সমান হয়।